Hello everyone, মই ধ্ৰুৱশ্ৰী ৰাজখোৱা আন এটা ভিডিঅ' লৈ আহিছোঁ তোমালোকৰ ওচৰলৈ। আগৰ ভিডিঅ'টোত আমি এই যিটো সৰল সমীকৰণ চেপ্টাৰ আছিলে তাৰ এটা এক্সাৰচাইজৰ কিছুমান কুৱেশ্যন ডিছকাছ কৰিছিলোঁ। এতিয়া তাৰ পাছৰ কুৱেশ্যনখিনি বাকী আছে। 2 নম্বৰৰ 6 লৈকে কৰা হৈ গৈছিলে, 7ৰ পৰা বাকী আছে। গতিকে সেই 7ৰ পৰা আমি কুৱেশ্যনছখিনি সলভ কৰিবলৈ ট্ৰাই কৰোঁ। তোমালোকে চাই যাবা 7ৰ যিটো প্ৰশ্ন আছে, 7ৰ প্ৰশ্নটোৰ সমীকৰণটো কি আছে 6x - 9 আৰু সোঁহাতে কি আছে 4x + 6। এতিয়া আমি বাওঁহাতে -9টো আঁতৰাম। 6x - 9 আছে। তোমালোকে চাবা -9টোক বাওঁহাতৰ পৰা আঁতৰাব পাৰা নাই বা সোঁহাতৰ পৰা 4xটো আঁতৰাব পাৰা। খালি মই ইয়াত -9টো আঁতৰাই ল'ম, তাৰ কাৰণে মই বাওঁহাতে +9 কৰিম। সেইকাৰণে 4x + 6 আছিলে, সোঁহাতেও +9 কৰিব লাগিব। এতিয়া 6x - 9 + 9 কম্বাইন কৰিলে আমাৰ থাকিব বাওঁহাতে 6x আৰু সোঁহাতে 4x + 9 6 কিমান হৈ যাব 15। এতিয়া কথাটো হ'ল সোঁহাতে আমাক 4xটো নালাগে, গতিকে সেই 4xটো 4x + 15 হৈ আছে, 4xটো আমি আঁতৰ কৰিবলৈ 4x বিয়োগ কৰিম। চেম প্ৰচেছত বাওঁহাতৰ পৰা 4x বিয়োগ কৰিম। 6x - 4x কৰিলে আমি কি পাম 2x পাম। আৰু এইফালে 4x - 4x কৰিলে 0 হ'ব, অকল থাকিব 15। xৰ লগত 2টো পূৰণ হৈ আছে, পূৰণ হৈ থকা বস্তুটো আঁতৰাবলৈ সেইটোৰে হৰণ কৰোঁ। গতিকে 2xক 2ৰে হৰণ কৰিম। এতিয়া 2ৰে হৰণ কৰিলে কি হৈ যাব, ইয়াত 2 য়ে 2 য়ে কটাকটি গুচি যাব, অকল বাওঁহাতে x থাকিব আৰু সোঁহাতে 15 ওপৰত থাকিব, তলত 2 আহিব। গতিকে বাওঁহাতে x থাকিলে আৰু সোঁহাতে কি থাকিলে 15/2। এইখিনিলৈকেতো হ'ল। এতিয়া আমি সমীকৰণটো লিখি লওঁ, মানে তাৰ বাওঁহাত আৰু সোঁহাত লাগিব আমাক। প্ৰথমতে বাওঁহাতখন লিখোঁ, সেইটো হৈছে 6x - 9 আৰু সোঁহাতখন ৰাইট হেণ্ড ছাইড = 4x + 6। xৰ মান বহাই চাওঁ। বহাই চালে যদি বাওঁহাত আৰু সোঁহাত সমান ওলায়, তেতিয়াহ'লে সমীকৰণটোৰ মূল সেইটো হয় যিটো আমি উলিয়াইছোঁ। যদি নোলায় তেতিয়াহ'লে আমাৰ ভুল হৈছে। কথাটো সেইটোৱে। 6 × x, xৰ সলনি কি লিখিম আমি 15/2 লিখিম, -9 2ৰে 6 কটাকটি যাব 3 বাৰ, 3ৰে 15 কৰিলে পাম 45, 45 বিয়োগ 9 কৰিলে পাম আমি 36। বাওঁহাতে 36 পালোঁ। এতিয়া সোঁহাতে কি পাওঁ সেইটো চাই লওঁ। সোঁহাতে 4 × একেই 15/2 আছে +6, 2ৰে 4 যাব দুবাৰ, 15 2 × 30, 30ৰ লগত আকৌ 6 যোগ হৈ আছে, তেতিয়া আমি কি পাম 36 পাম। গতিকে বাওঁহাত আৰু লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইহঁত দুটা কি ওলালে সমান ওলালে। যদি লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড সমান ওলাইছে, তেতিয়াহ'লে কি হ'ব, আমি যিটো মূল উলিয়াইছোঁ সেই মূলটো সমীকৰণটোৰ মূল হয় বুলি আমি প্ৰমাণ কৰিব বা সত্যাপন কৰিব পাৰিছোঁ। এতিয়া এইখিনিলৈকে হৈ গ'ল। ইয়াৰ পাছত আমি নেক্সট পাৰ্টটোলৈ যাম। ইয়াৰ পাছৰটোলৈ সেইটো ধুনীয়াকৈ হৈ গৈছে। নেক্সট পাৰ্টটোলৈ যাম। সেই পাৰ্টটোত কি আছে চাই লওঁ। 4x/3 = 8। 4x/3 = 8। চাবা তোমালোকে 3টো এইফালে হৰণ হৈ আছে, 4x/3। সেই 3টো আঁতৰাবলৈ আমি কি কৰিম, পূৰণ কৰিম × 3। ইফালে 8 × 3 কৰিব লাগিব, কাৰণ বাওঁহাতে যিটো পূৰণ কৰিছোঁ সোঁহাতেও একেটা বস্তুৱে পূৰণ কৰোঁ। এতিয়া 3ৰে 3ক এবাৰ যাব, 4x × 1 কৰিলে আমি পাম 4x, 8 × 3 কৰিলে আমি কি পাম 24 পাম। xৰ লগত 4টো পূৰণ হৈ আছে, পূৰণ হৈ থকা বস্তুটো আঁতৰাবলৈ আমি কি কৰিব লাগিব, হৰণ কৰিব লাগিব। 4ৰে হৰণ কৰিম। যদি বাওঁহাতে 4ৰে হৰণ কৰিছোঁ, তেতিয়া সোঁহাতে 24ক 4ৰে হৰণ কৰিব লাগিব। 24ক 4ৰে হৰণ কৰিলে 6 পাওঁ, 4xক 4ৰে হৰণ কৰিলে কি পাম x পাম। গতিকে xৰ ভেলু কি ওলালে, ইয়াত 6 ওলালে। আমি সলভ কৰি চাওঁ। সলভ কৰি মানে কি, সলভটো কৰিলোঁ। এতিয়া আমি সত্যাপন কৰোঁ। লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইডকেইটা লিখি লওঁ। লেফ্ট হেণ্ড ছাইডত থাকিব 4x/3, ৰাইট হেণ্ড ছাইডত 8 আছে, গতিকে 8টো কৰিবলগীয়া একো নাই। কিন্তু লেফ্ট হেণ্ড ছাইডৰ ভেলুটো 8 হয় নে নহয় সেইটো চাম। 4 × x মানে হৈছে 6/3, 4 × 6 = 24, তলত আছে 3, 3ৰে 24ক হৰণ কৰিলে পাওঁ 8। গতিকে আমাৰ লেফ্ট হেণ্ড ছাইড আৰু ৰাইট হেণ্ড ছাইড ইহঁত দুটা কি ওলাইছে, সমান ওলাইছে। এতেকে আমি কি কৰিলোঁ, সত্যাপন কৰিলোঁ। এতেকে সত্যাপন কৰা হ'ল যে x = 6 সমীকৰণটোৰ বীজ হয়। সমীকৰণটোৰ বীজ হয়। এইখিনিলৈকে হৈ গ'ল। এতিয়া ইয়াৰ পাছৰ কুৱেশ্যনটোলৈ যাওঁ। সেইটো আছে 6y/-4। এইটোও দৰকাৰী প্ৰশ্ন। বহুত ছাত্ৰ ছাত্ৰীৰ এই প্ৰশ্নটো খেলি মেলি হয়, কৰিবলৈ আমি চেষ্টা কৰোঁ। 6y/-4 আছে। 6y/-4 =
-9/2 তলত -4 আছে ওপৰত পজিটিভ আছে তলত নিগেটিভ আছে পজিটিভ বাই নিগেটিভ কৰিলে আমি কি পাওঁ নিগেটিভ পাওঁ গতিকে মই কি কৰিম -6y/4 ইজ ইকুৱেল টু -9/2 লিখি ল'ব পাৰোঁ দুইটা সাইডে যেতিয়া মাইনাস আছে সেইকেইটা আমি কেনসেল আউট কৰিব পাৰোঁ বা আমি ক'ব পাৰোঁ যে আমি দুইটা সাইডতে -1 এৰে পূৰণ কৰিছোঁ তেতিয়া বাওঁহাত আৰু সোঁহাত কি হৈ যাব +1 হৈ যাব গতিকে 6y/4 থাকিব বাওঁহাতে আৰু সোঁহাতে থাকিব 9/2 4টো আঁতৰাব লাগে 4টো হৰণ হৈ আছে ন এই হৰণ হৈ থকা 4টো যে সেই 4টো আমি আঁতৰাম সেই 4টো আঁতৰাবলৈ আমি 4ৰে বাওঁহাতেও পূৰণ কৰিম 4ৰে সোঁহাতেও পূৰণ কৰিম গতিকে আমাৰ কি হ'ব কথাটো 6y/4 * 4 ইজ ইকুৱেল টু 9/2 * 4 6y/4 4 যাবগে 2ৰে 4ক দুবাৰ যাব এইফালে বাওঁহাতে 6y থাকিব 9 দুগুণ হ'ব 18 y লগত 6টো কি হৈ আছে পূৰণ গতিকে 6y 6ৰে হৰণ কৰিব লাগিব 18ক 6ৰে হৰণ কৰিম 6y 6ৰে হৰণ কৰিলে অকল y পাম 18ক 6ৰে হৰণ কৰিলে কি পাম 3 পাম y ভ্যালু আমাৰ কি ওলালে 3 ওলালে গতিকে এতিয়া কথাটো হ'ল যে আমি সত্যাপন কৰি দেখুৱাব লাগে সত্যাপন কৰাটো ইমান টানো নহয় লেফট হ্যান্ড সাইড আৰু ৰাইট হ্যান্ড সাইড কেইটা লিখি ল'ম লেফট হ্যান্ড সাইডটো -6y/4 আৰু ৰাইট হ্যান্ড সাইডটো হৈছে -9/2 সোঁহাতটোত কৰিবলগীয়া একো নাই কাৰণ তাত ভ্যালু দি থোৱা আছে আৰু ভ্যালুটো হৈছে -9/2 বাকি বাওঁহাতটোত কৰিবলগীয়া আছে -6y y মানে হৈছে y মানে কিমান y মানে 3/4 এতিয়া 6 3 গুণ কি হ'ব 18 মাইনাছ তলত 4 আছে 2ৰে কটাকটি কৰিব পাৰিছো 2ৰে 18ক যাব 9 বাৰ 2ৰে 4ক যাব 2 বাৰ গতিকে -9 কি আহিব 2 -9/2 বাওঁহাতে ওলালে -9/2 সোঁহাতে ওলালে গতিকে বাওঁহাত আৰু সোঁহাত দুটা সমান হয় গতিকে আমি যেটো মূল উলিয়াইছো y = 3 সেইটো সমীকৰণটোৰ মূল হয় বুলি আমি সত্যাপন কৰিলো লাষ্টতে সত্যাপন কৰা হ'ল গোটেই লাইনটো লিখি দিবা হৈ যাব এই প্ৰশ্নটো হৈ গ'ল এতিয়া আমি ইয়াৰ নেক্সট প্ৰশ্নটো যাম নেক্সট প্ৰশ্নটো হৈছে 3y plus 4/5 is equal to 2/5 একেবাৰে সহজ 4/5 টো যে আছে বাওঁহাতে তাক আঁতৰাব লাগিব গতিকে 3y plus 4/5 is equal to 2/5 তাত আমি 4/5 যে আছে সেইটো নাইকিয়া কৰিম নাইকিয়া কৰিলে -4/5 কৰিম এফালে বাওঁহাতেও -4/5 হ'ব মন কৰিবা কথাটো সোঁহাত বাওঁহাতে অকল কি থাকিব 3y থাকিব -4/5 আৰু +4/5 কেনসেল গুচি যাব গতিকে এই কেইটা কেনসেল হৈ যাব ইফালে থাকিব তলত 5 আৰু ওপৰত 2 - 4 3y 2 - 4 মানে -2/5 তিনিটো এফালে কি হৈ আছে পূৰণ হৈ আছে 3y হৰণ কৰিব পাৰো খালি 1/3 ৰে পূৰণ কৰা আৰু 3 ৰে হৰণ কৰা একে কথা 1/3 ৰে বাওঁহাতে পূৰণ কৰিছো এনেকৈ 1/3 ৰে সোঁহাতেও পূৰণ কৰি -2/5 তেতিয়া হ'ব কি 3 3 কটাকটি যাব বাওঁহাতে y থাকিব সোঁহাতে -2 ওপৰত আৰু তলত 3 5 গুণ কি হ'ব 15 হ'ব -2/15 এটো হৈছে আমাৰ y ভ্যালু এতিয়া কথাটো হ'ল আমি সত্যাপন কৰিব লাগে কৰি চাও লেফট হ্যান্ড সাইড রাইট হ্যান্ড সাইড দুইটা লিখিম রাইট হ্যান্ড সাইডটো 2/5 হয় লেফট হ্যান্ড সাইডত 3y plus 4/5 y ভ্যালুটো পাতো 3 into y মানে হৈছে -2/15 আৰু +4/5 টো আছে 3 ৰে 15 5 বাৰ যাব -2/5 plus 4/5 5 টো লসাগু -2 plus 4 আছে 4 ৰ পৰা 2 বিয়োগ কৰিলে 2 হ'ব তলত কি থাকিব 5 থাকিব 2/5 বাওঁহাতে ওলাইছে 2/5 সোঁহাতে ওলাইছে গতিকে আমাৰ কি হৈছে বাওঁহাত আৰু সোঁহাত সমান ওলাইছে বাওঁহাত আৰু সোঁহাত যদি সমান ওলাইছে তেতিয়া হলে কি হ'ব এই যেটো আমি মূল উলিয়ালো মূলটো কিমান ওলাইছিলে -2/15 সেইটো সমীকৰণটোৰ মূল হয় বুলি আমি কি কৰিলো সত্যাপন কৰিলো এখিনলৈকে হৈ গ'ল এতিয়া নেক্সট আমাৰ কেইটামান প্ৰশ্ন আছে অনুশীলনীটো শেষ কৰিবলৈ আমি এই প্ৰশ্নকেইটা সমাধান কৰিবই লাগিব গতিকে আমি শেষ কৰিবলৈ চেষ্টা কৰো 1 নম্বৰটো চাবা তোমালোকে 2 * x + 5 x + 5 x আৰু 5ৰ যোগফলৰ লগত আমাৰ কি হৈ আছে দুইটো পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তুটো আঁতৰাবলৈ হৰণ কৰো 2 * x + 5 হৰণ কৰিছো 2 ৰে ইফালে 12 কো 2 ৰে হৰণ কৰিম 2 * x + 5 2 ৰে 2 গুচি যাব বাওঁহাতে থাকিব x + 5 সোঁহাতে 12 ক 2 ৰে হৰণ কৰিলে থাকিব 6 x ৰ লগত 5 টো যোগ হৈ আছে আঁতৰাবলৈ 5 বিয়োগ কৰিম
ইফালে 6 বিয়োগ 5 হ'ব বাওঁহাতে সোঁহাতে একেটা কামেই কৰিব লাগে 6 পৰা 5 বিয়োগ কৰিলে 1 আৰু বাওঁহাতে অকল কি থাকিব x থাকিব x ৰ ভ্যালুটো কি ওলালে আমাৰ 1 ওলালে এইটো হৈছে সমীকৰণটোৰ সমাধান এটা নেক্সট টুলে যাও নেক্সট টু হৈছে 3 into p minus 3 equal to 24 খালি p minus 3 ব্ৰেকেটত আছে চাবা তাৰ কাৰণে আমি কি কৰিম 3 টো p আৰু -3 লগত পূৰণ কৰিব লাগিব ইয়াত বিতৰণ বিধি ডাইৰেক্ট প্ৰয়োগ কৰিছো হৰণ কৰা নাই বেলেগ বেলেগ ধৰণেৰে কৰিব পৰা এটো তোমালোকৰ কথা শিক্ষকে কাটিবলগীয়া একো নাই বোলে পদ্ধতি দিছে এনেকৈ কৰিব লাগিব তেতিয়া কথাটো বেলেগ 3p - 9 আছে -9 টো আঁতৰাবলৈ +9 কৰিম এফালে 24 + 9 কৰিব লাগিব 24 9 কি হ'ব 33 এফালে 3p থাকিব p লগত 3 টো পূৰণ হৈ আছে পূৰণ হৈ থকাটো ইফালে গলে হৰণ হয় p টো বাওঁহাতে ৰাখি লম এতিয়া মই ডাইৰেক্ট কৰিবলৈ চেষ্টা কৰিছো 33/3 পূৰণ হৈ আছিল 3 টো বাওঁহাতে পূৰণ হৈ আছিল ইফালে গলে কি হ'ব 3 টো হৰণ হ'ব তে 33 ক 3 ৰে হৰণ কৰিলে কি পাম 11 গতিকে p ৰ মানটো কি হ'ব 11 হ'ব নেক্সট লৈ যাবলৈ চেষ্টা কৰো -7 into x - 2 is equal to 14 তে -7x হৈ গল plus 14 হৈ গল কাৰণ 7 * 2 = 14 ওলাই আছে is equal to 14 implies that -7x plus 14 ইফালে বাওঁহাতে আছিল সেইটো সোঁহাতলৈ লৈ আহিলে -14 হ'ব 14 - 14 0 এটা -7x আছে x ৰ লগত -7 টো কি হৈ আছে x ৰ লগত -7 টো পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তুটো আঁতৰাবলৈ হৰণ কৰো বা আমি এনেকৈ ক'ব পাৰো যে x ৰ লগত যেহেতু -7 পূৰণ হৈ আছে -7 টো ইফালে লৈ গলে সেইটোৱে আমি কি কৰিব লাগিব সোঁহাতে থকা বস্তুটো হৰণ কৰিব লাগিব সো x = 0 / -7 হ'ব আৰু 0 ক -7 এ হৰণ কৰিলে আমি পামগে 0 এই কাৰণে x ৰ ভ্যালুটো কি ওলাব লাগিব 0 ওলাব লাগিব তাৰ পাছতে আমি 4 নম্বৰ পাৰ্টটোলৈ যাওঁ 4 নম্বৰ পাৰ্ট টান নহয় সহজ 4 + 2 into x - 1 4 + 2 into x - 1 whole into খালি দে ইফালে আছে 5 - x 4 + 2 whole into x - 1 সোঁফালে আছে 5 - x so 4 + 2x 2 into -1 মানে -2 হ'ব ইফালে কি আছে 5 - x -x সোঁহাতে আছে সোঁহাতে -x আছে তাক বাওঁহাতলৈ লৈ আহিলে +x হ'ব আৰু ইফালে 4 - 2 আছে অৰ্থাৎ বাওঁহাতে 2 এটা থাকিব plus twice x আছে -x টো সোঁহাতৰ পৰা বাওঁহাতলৈ আহিছে +x হ'ল is equal to কি পাবা 5 twice x plus x মানে হৈ যাব 3x plus 2 বাওঁহাতে আছে সোঁহাতলৈ নিলে হ'ব -2 5 - 2 কৰিলে আমি পামগে 3 3x = কি ওলাইছে 3 ওলাইছে x ৰ লগত 3 পূৰণ হৈ আছে পূৰণ হৈ থকা বস্তু ইফালে নিলে কি হৈ যাব হৰণ হৈ যাব সো x will be equal to 3/3 3/3 কৰিলে কি পাবা 1 পাবা এটো হৈ গল নেক্সট আমি 5 নম্বৰ লৈ যাওঁ তাৰ পাছত 6 নম্বৰ লৈ যাওঁ 5 নম্বৰ লৈ যাওঁ তাৰ পাছত 6 নম্বৰ লৈ যাওঁ এ 5 নম্বৰ নকৰ 5 নম্বৰ তোমালোকক হোমৱৰ্ক দি দিছো দিয়া 5 নম্বৰ তোমালোকক হোমৱৰ্ক দিছো মই 6 নম্বৰ কৰি দিম দেই 5 নম্বৰটো নিজে কৰিবলৈ চেষ্টা কৰিবা যদি নোৱাৰা তেতিয়া কমেন্ট সেকশনত জনাবা জনালে নিশ্চয় তোমালোকক মই সেই বিশেষ প্ৰশ্নটো কৰি দিবলৈ চেষ্টা কৰিম গতিকে এতিয়া এই প্ৰশ্নটোলৈ আহো 23 - 3 into y - 1 is equal to 14 - 8 into 4 - y এই প্ৰশ্নবোৰ বহুত বেছি দৰকাৰী কাৰণ তোমালোকে যদি এতিয়া কৰি নোলোৱা ক্লাস 9 10 ত বহুত কষ্ট হ'ব এইবোৰ বুজুতে -3 into y কৰিলে -3y পাম ইয়াত বিতৰণ বিধি প্ৰয়োগ কৰিছো -3 into -1 কৰিলে আমি পাম +3 is equal to 14 - 8 -8 into 4 কৰিলে কি পাবা -32 আৰু -8 into -y কৰিলে +8y পাবা এইখিনিলৈকে ঠিকই আছে এতিয়া 23 + 3 বাওঁহাতে চাবা 23 + 3 কৰিলে আমি কিমান পাম 26 পাম 26 - 3y is equal to 14 - 32 14 - 32 কৰিলে মাইনাস আহিবই আৰু 32 ৰ পৰা 14 বিয়োগ কৰিলে কিমান পাবা 32 ৰ পৰা 10 বিয়োগ কৰিলে পাওঁ 22 22 ৰ পৰা 4 বিয়োগ কৰিলে পাওঁ 18 18 আৰু 14 মিলি পেলাই 32 হয় গতিকে -18 আহিলে +8y এতিয়া 18 + 26 18 + 26 যদি কৰো মানে বাওঁহাতে চোৱা সোঁহাতে -18 আছে সি বাওঁহাতলৈ যেতিয়া আহিব তেতিয়া +18 হ'ব গতিকে ইয়াত 26 + 18 থাকিব 26 + 18 আৰু -3y ইফালে গলে হ'ব +3y আৰু +8y আছে
8y + 3y মিলি কি হ'ব 11y আৰু এফালে সোঁহাতে কি হ'বগে 8 6 14 4 উকলিব 1 44 11y = 44 ওলালে 11y = 44 ওলাইছে এতিয়া y লগত 11 টো পূৰণ হৈ আছে পূৰণ হৈ থকাটো ইফালে গলে হৰণ হ'ব তো 44/11 = কি হ'ব 4 গতিকে y মানটো পালো বা আমাৰ সমাধানটো পালো সমাধানটো হৈছে 4 এটা তোমালোকে নিশ্চয় অনুশীলনীটোৰ প্ৰশ্নবোৰ বুজি পালা ইয়াৰ পাছত আৰু এটা অনুশীলনী আছে সেই অনুশীলনীটোৰ প্ৰশ্নখিনি কৰিব লাগিব বাকি তোমালোকৰ ইউনিট টেষ্টবোৰত বা হাফ ইয়াৰতে যি চেপ্টাৰ আহে এই চেপ্টাৰখিনিৰ কথা মোক জনাবা যে এইটো চেপ্টাৰৰ ভিডিঅ' দিব লাগে এটা অতি সোনকালে এইখিনি আমি দিবলৈ চেষ্টা কৰিম আমাৰ ফালৰ পৰা যিমান পাৰো কৰিবলৈ চেষ্টা কৰিম বাকি তোমালোকে যিমান পাৰা নিজৰ ফালৰ পৰা কৰা কাৰণ এই ক্লাছ 7ৰ যিখন অসম জাতীয় বিদ্যালয় ন্যাসৰ কিতাপ এই কিতাপখনত বহুত ধুনীয়াকৈ উদাহৰণেই হওক এক্সাৰসাইজে হওক এটা ধুনীয়া প্যাটাৰ্ণত বনোৱা আছে গতিকে এই প্যাটাৰ্ণটোত আমি যদি কৰিবলৈ যাওঁ তেতিয়া আমাৰ বেসিক লেভেলটো ইমানেই ষ্ট্ৰং হৈ যাব যে আমি 9 10 11 12ত মেথছটোত বহুত বেছি কষ্ট কৰিবলগীয়া আৰু তেতিয়া নাথাকে গতিকে তোমালোকে যিমান পাৰা চেষ্টা কৰিবা যাতে প্ৰত্যেকটো প্ৰশ্নই তোমালোকে কৰিব পাৰা খালি কনসেপচুৱেলি কৰিবা মুখস্থ নকৰিবা ভালদৰে বুজি পেলাই কৰিবা তেতিয়া নিশ্চয় পাৰিবা বাকি কিবা যদি ডাউট থাকে ডাউটৰ বাবে আমি আছো আমাক সুধিলেই হ'ল ধন্যবাদ